নমস্কাৰ ছাবস্ক্ৰাইবাৰসকল আৰু নতুন ভিউৱাৰসকল। ভাল কোৱালিটি লগতে আৰু ভালকৈ বাতৰি বনাবলৈ চেষ্টা কৰিম। ১ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী ঘোষণা। ১ লাখ নিযুক্তিৰ লক্ষ্য পূৰণ কৰি এইবাৰ ২ লাখ নিযুক্তিৰ দিশে অসম চৰকাৰ। আহি থকা ১০ মে'ৰ আগত ১,৬০,০০০ নিযুক্তি সম্পূৰ্ণ হ'ব। ২ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰ মন্তব্য। অতি সোনকালে ছাত্ৰসকলৰ বাবে অনা হ'ব আঁচনি। কি আঁচনি আনিলে ভাল হ'ব তাৰেই সন্দৰ্ভত চিন্তা কৰিছে। ৩ নম্বৰটো খবৰ, অহা ২১ অক্টোবৰত অসমলৈ আহিব নীতিন গাডকাৰী। যোৰহাট মাজুলী দলং আৰু যোৰহাট ডিব্ৰুগড় ঘাইপথ আৰু অসমৰ ৰাস্তা ঘাটৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত মিটিং কৰিব। ৪ নম্বৰটো খবৰ, ৰঞ্জিত কুমাৰ দাসৰ ঘোষণা। ৪২ লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড পালে আৰু নতুনকৈ ১৯ লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব। ৫ নম্বৰটো খবৰ, দুৰ্গা পূজাৰ সময়ত যান-বাহন চলোৱা গৰাকীয়ে নিয়ম মানিব লাগিব, নহ'লে ১০,০০০ টকাৰ জৰিমনা। বেছিকৈ স্পীডত গাড়ী চলাব নোৱাৰিব। ৪ চকীয়া গাড়ী চলোৱা ড্ৰাইভাৰসকলে ছিট বেল্ট লগাব লাগিব। বাইক চলোৱাসকলে হেলমেট পিন্ধিব লাগিব। গাড়ী চলাই থাকোঁতে মোবাইল টিপি থাকিব নোৱাৰিব। সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব। ৬ নম্বৰটো খবৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ লাখ লাখ ছাত্ৰীসকললৈ দুৰ্গা পূজাৰ উপহাৰ দিলে। মানে সমগ্ৰ ৰাজ্যতে নিযুত মইনাৰ আঁচনি আৰম্ভ কৰা হ'ল। ৭ নম্বৰটো খবৰ, পীয়ুষ হাজৰিকাৰ মন্তব্য। ২০২৬ত মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বিজেপি চৰকাৰ। বিৰোধী প্ৰাৰ্থীয়ে আকাশত চাং পাতি লাভ নাই। ৮ নম্বৰটো খবৰ, দীপ বৰাই কেতে পাৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি ভাইৰেল হ'ল। ৯ নম্বৰটো খবৰ, বিধানসভাৰ আগতে অসমত কংগ্ৰেছৰ শক্তি বাঢ়িছে। এজিপি, এএপি, বিজেপি এৰি শ শ লোকে কংগ্ৰেছত যোগদান কৰিছে। ১০ নম্বৰটো খবৰ, হিন্দু বা মুছলমান অপৰাধীক কেতিয়াও সমৰ্থন নকৰে মুছলমান সমাজে। অসমত যিমানবোৰ অপৰাধজনিত ঘটনা হৈছিল মুছলমানসকলে গৰিহণা দিছে। ১১ নম্বৰটো খবৰ, চামগুৰি সমষ্টি কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ হাতত থাকিবনে? চামগুৰিত বিজেপিৰ গৰ্জন। উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হিচাপে যুৱ নেতা দিপ্লুৰ ৰঞ্জন শৰ্মা।